আপোনালোকৰ খবৰ ভাল? বিহু বিহু লাগিছে নে নাই? লাগিছে। এইবাৰ আমাৰ দুটা উৎসৱ, বাপতি খাহুন বহাগ বিহু আমাৰ জাতীয় উৎসৱ, আৰু বিহুৰ পিছতে ইলেকশ্যন গণতন্ত্ৰৰ উৎসৱ। আৰু মই আপোনালোকক বিহুৰো ওলগ জনাইছো আৰু নিৰ্বাচনৰো শুভেচ্ছা জনাইছো। মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, উপস্থিত ৰাইজ, আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা মই প্ৰথম মিটিং চাবুৱাত কৰিলো। চাবুৱাৰ পৰা ধেমাজি, ধেমাজিৰ পৰা নাওবৈচা, বিশ্বনাথ, ইয়াৰ পৰা পোনে পোনে গৈ যোৰহাটত আৰু এখন মিটিং আমি সম্বোধন কৰিব লাগিব। ৰাতিপুৱাৰ পৰা ৰাইজৰ পাৰ ভঙা উৎসৱ। যোৱা কেইদিনমান অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈছো। ৰাইজৰ মৰম আৰু আশীৰ্বাদ, এটাই মাত্ৰ কথা, আকৌ এবাৰ সমগ্ৰ অসমে আজি মোদীজীক আকৌ এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰিছে। আপোনালোকৰ মনত আছে 2019-20 চনত কোভিড হৈছিল। মোদীজীয়ে ঘৰে ঘৰে ভেকচিন আনিলে, আমি ভেকচিন ললো আৰু আমি আমাৰ আপোনজনক মৃত্যুৰ মুখৰ পৰা উভতাই লৈ আহিলো। কোভিড আহিল, মোদীজীয়ে ভাৰতবৰ্ষৰ প্ৰত্যেকটো পৰিয়ালকে, প্ৰত্যেকজন ব্যক্তিকে 5 কেজিকৈ চাউল দিলে, আজিও দি আছে। ৰাতিপুৱা মোদীজীয়ে পঠোৱা চাউল আমি ভাত বনাও আৰু মোদীজীয়ে দিয়া চাউলেৰে ভাত খাই আমি কামলৈ ওলাই আহো। ঘৰত ভাত বনাবৰ কাৰণে গেছৰ কানেকশ্যন মোদীজীয়ে দিলে আৰু গেছৰ চিলিণ্ডাৰৰ দাম উজ্বলাৰ কাৰণে বজাৰতকৈ 300 টকা কম কৰিলে। গাঁৱে গাঁৱে জল জীৱন মিছনৰ আঁচনি আৰম্ভ হ'ল। বিশুদ্ধ খোৱা পানী, চাহ বাগিচাত বিশুদ্ধ খোৱা পানী, গাঁৱে ভূঞে ৰাস্তা, বাগিচাৰ লাইনতো ৰাস্তা, বিদ্যুৎ, গাঁৱৰ স্কুলখন, চাৰিওফালে উন্নয়নৰ এক নতুন পৰিৱেশ। আজি বিশ্বনাথৰ দৰে জাগাত মেডিকেল কলেজ নিৰ্মাণ হৈছে। এতিয়া ৰূপৱেৰ কামো আৰম্ভ হ'ব উমাটাঙনিলৈকে। আমি কল্পনা কৰিব পৰা নাছিলো যে গুৱাহাটীত ৰূপৱে হয় আৰু বিশ্বনাথতো ৰূপৱে হ'ব। আজি 26 চনৰ আগতে বিশ্বনাথৰ মেডিকেল কলেজৰ শুভ উদ্বোধন হ'ব। দশো দিশে উন্নতিৰ নতুন গান। এতিয়া আমাৰ নতুন সংকল্প, গহপুৰ আৰু নুমলীগড়ৰ মাজত পানীৰ তলেদি আমি সুৰংগ বনাম। এতিয়া মই আকাশৰ ওপৰেদি যাম যোৰহাট। 29 চনৰ আগতে লাহে কৰি গহপুৰ যাম, পানী তলেদি গৈ গোলাঘাট পাই যাম। আজি আপোনালোকে চিন্তা কৰক, ধলাৰ দলং, বগীবিল, আজি গহপুৰৰ পৰা তেজপুৰ ইমান ধুনীয়া ৰাস্তা হৈ গ'ল, এতিয়া ৰিং এটাৰ সমান দূৰ। ইমান ধুনীয়া চকীঘাটত দলং হ'ল। পৰিৱৰ্তন হৈছে নে নাই? কোনে পৰিৱৰ্তন আনিলে? নৰেন্দ্ৰ মোদী। ময়ো আনিছো। শ্ৰদ্ধা ৰাইজ,
ইলেকশ্যনৰ আগত প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া যেতিয়া ইলেকশ্যন খেলিছিল মই বিশ্বনাথত আহিছিলো ৰাইজক কৈছিলো যে ৰাইজ বিজেপিক ভোট দিয়ক 1 লাখ চৰকাৰী চাকৰি লৰা ছোৱালীক দিম মোক বিশ্বাস কৰা নাছিলে হ'ব নহব হলেও দালালে পাই যাব নেকি 3 বছৰ হৈ গল 1 লাখ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে কোনে পালে সবজি বেপাৰীৰ লৰা কোনে পালে ঠেলা চালকৰ লৰা কোনে পালে দুগ্ধ পালকৰ লৰা কোনে পালে ৰিক্সা চালকৰ লৰা অলপ আগতে যাৰ কৈছিলো দুৰ্নীতি নিমিখতে নোহোৱা হল লগে লগে দালাল বিলাকো নিমিখতে নোহোৱা হৈ গল সেইবিলাকে মোক এতিয়া অলপ অলপ বেয়া পায় আৰু কিন্তু বেয়া পালে লাভ নাই অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে শ্ৰদ্ধা ৰাইজ 1 লাখ হৈ গল কিন্তু নিবনুৱাটো আছেই সেইকাৰণে এই বছৰ আৰু 50,000 ল'ৰা ছোৱালীক আমি চাকৰি দিম জুলাই মাহত ৰেডি পুলিচৰ দৌৰা একদম তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি শিক্ষকৰ চাকৰি 50,000 আৰু আশীৰ্বাদ দি থাকিব ভিটামিন দি থাকিব আৰু কৰি কৰি গৈ থাকিব যিবিলাকে চাকৰি নকৰে চাকৰি নকৰা ল'ৰা ছোৱালীৰ কাৰণে আত্মনিৰ্ভৰ অসম 2 লাখ টকালৈকে লোন বেংকত যাব নালাগে চৰকাৰে দিব আগতে কোনেও এইবোৰ কৰা নাছিল কংগ্ৰেছে কৈছিলে ক'ত চাকৰি দিব 1 লাখ ভোটৰ কাৰণে কৈছে এতিয়া নকয় ভাবে হিমন্তই যিটো কয়টো হৈয়ে যায় বুলি ৰাইজ আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলো 830 টকা আছিলে কংগ্ৰেছে কি কৈছিল এইবিলাক অৰুণোদয় ক'ত দিব ভেলকি বাজি ইলেকশ্যনৰ ভোটৰ কাৰণে কৰিছে ইলেকশ্যন শেষ অৰুণোদয় শেষ হল নেকি অৰুণোদয় শেষ হল নেকি এতিয়া মই যত যাও মোক কয় 1250 টো অৰুণোদয় হল আমিও পালে ভাল আছিল হয় না নোপোৱা কিমান আছে ইয়াত অৰুণোদয় মই গন্তি কৰি আছো হাত দাঙি থাকক এইফালেও পোৱা নাই ভগৱান এইফালেও পোৱা নাই ঠিক আছে এতিয়া অৰুণোদয় লাগে না নাই একদম খাটাং লাগে মোক কি দিব ভোটটোতো মোদীজীক দিব মোক কি লাগিব গাঁৱত যেতিয়া আহিম পিঠা পনা বোৱা নাই বনাই খুৱাই দিব হ'ব এইবাৰ আমাৰ বিশ্বনাথ সমষ্টিৰ যি পৰিয়ালত অৰুণোদয় পোৱা নাই এই বছৰৰ ভিতৰত মই সকলোকে এটা অৰুণোদয় দি দিম সকলোকে বাজ বিচাৰ নাই সিলেকশন নাই একো নাই যাৰ ঘৰতে ৰেশন কাৰ্ড তাৰ ঘৰতে অৰুণোদয় পুটুং কৰি হ'ব ৰব ৰেশন কাৰ্ডখন আছে না একো কাৰ আছে আছে সবৰে আচ্ছা এক মিনিট কাৰ ৰেশন কাৰ্ড নাই এই তই বেটা ৰহ নাই এজন প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াক অনুৰোধ কৰিম যি 15-20 গৰাকী মহিলা ৰেশন কাৰ্ড নাই বনাই দিব যাতে সকলোৱে অৰুণোদয় পাই যায় ঠিক আছে এই যে অৰুণোদয় দিম কংগ্ৰেছ বিলাকে বিৰাট ভয় কৰে গৈ ইলেকশ্যন কমিশন পাই গৈ বুলে কিয় অৰুণোদয় দিব লাগে আৰে বাবা যদি অসমৰ মাসকলে বোৱাৰীসকলে বাইদেউসকলে বেংকৰ পৰা 1250 টকা পায় তহঁতৰনো পেটত কি কুচকুচনিটো লাগি থাকে ভাই সিহঁতৰ পেটত কুচকুচনি লাগি থাকে কংগ্ৰেছী বিলাকৰ একেদিন পৰি আছে লাখপতি বাইদেউৰ পিছত ভাগ্যৱান লাখপতি ভিন্দৰ কথা কোৱা নাই বাইদেউতে লাগি আছে
একেদিন কৈ আছে লাখপতি বাইদেউৰ কথা কিয় কব আৰে লাখপতি হব ইচ্ছা আছে নে নাই কওক আছে নে নাই এতিয়া কংগ্ৰেছে কলে মই নুকুৱাকৈ থাকিম নেকি সকলোৱেটো জানিব খোজে ফৰ্ম ফিল আপ কৰিলো টকাটো কেতিয়া পাম জানিব খোজে নে নাই কোনে কোনে ফৰ্ম ফিল আপ কৰিলে সবে কৰিলে গতিকে এতিয়া সবে ভাবি আছে কেতিয়া আহিব হয়নে নহয় এইটো ভাবি আছে না চিন্তা কৰি আছে এতিয়া মই যদি নকওঁ মানুহে কি কব মামা আহিলে লাখপতিৰ কথা নকলেই হয়নে আৰু কলে কংগ্ৰেছী বিলাকে বেয়া পায় মই বলো কংগ্ৰেছী বিলাক ততে বেয়া পাই লাভ নাই বজাৰত যেনেকে পুৰণা নোটটো নচলে তেনেকে কংগ্ৰেছো আজিকালি বজাৰত নচলে হয় না নহয় বজাৰত পুৰণা নোট চলে নেকি পুৰণা 10 টকীয়া 100 টকীয়া এইবোৰ চলে নেকি তেনেকে কংগ্ৰেছো এতিয়া মালটোৱে নোহোৱা হৈ গল বজাৰত ক'ত গল কংগ্ৰেছী গমে নাপায় এতিয়া আমাৰ তেজপুৰত কংগ্ৰেছৰ কেণ্ডিডেট উঠিছে ৰাতিপুৱাই মোক ফোন কৰি কৈছে যে তেওঁ আগে পিছে বিজেপিকে ভোট দিছিল এইবাৰহে কংগ্ৰেছক ভোট দিব শ্ৰদ্ধা ৰাইজ যিমানে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে ইলেকশ্যনৰ পিছতে এদিন আপোনালোকৰ বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই যাব হ'ব টকাটো সোমোৱাৰ পিছত গিৰিয়েকসকলক কোনে কোনে টকাটো দি দিব কোনে কোনে দিব নিদিয়ে গিৰিয়েক বিলাকে যদি মোক ভোট নিদিয়ে তেতিয়া কি হ'ব লাচিত নে জয়মতী ঘৰত লাচিতৰ দম বেছি আছে নে জয়মতীৰ দম বেছি আছে মই এটা বুদ্ধি দিওঁ লাখপতি বাইদেউৰ যেতিয়া পইচা আহিব 10 দিন মান আগত মই কৈ দিম যে 2 তাৰিখে সোমাব বা 4 তাৰিখে সোমাব যেতিয়া গম পাব পইচাটো সোমাব আৰু হেকেদিন গিৰিয়েকসকলক খুব ভাল কৰি ভাত বনাই খুৱাব পুৰা গৰম গৰম ভাত ঠিক আছে কিয় মই কৈ আছো 10,000 টকাটো মই দিলো আৰু 3-4 হাজাৰ টকা আমি গিৰিয়েক বিলাকৰ পৰা ল'ম ললে কি হ'ব 10,000 টকা যদি এটা গ্ৰুপত দি দিও 10 লাখ 1 লাখ হৈ গল বেহা বেপাৰ কৰিলো আৰু নিদিলেও 10,000 টকা মোৰ ঘৰত থাকিলে মৌমাখি বিহুৱান ছাগলী মুৰ্গী সৰু দোকান গাহৰি যি হয় আমি এটা আধাৰ কাৰ্ড মই কৰি দিম মই লাষ্টত কম মই লাষ্টত কৈ আছো শুনি থাকক খালি যিবিলাকে এই 10,000 টকাটো খুব ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকৰ বেংক একাউণ্টত পিছত আমি আৰু 25,000 টকা দিম প্ৰথমত 10 ভাল কাম কৰিলে 25 যেনেকে প্ৰথম মই 1 লাখ চাকৰি দিলো আকৌ 50,000 তেনেকে 10,000 পালো তাৰ পিছত 25,000 সেইকাৰণে আমি সকলোৱে প্ৰথম 10,000 টকাটো খুব ভাল কৰি ব্যৱহাৰ কৰিম ঠিক আছে হ'ব ইয়াৰ পিছত এটা কথা মই আপোনালোকক ক'ব খুজিছো অলপ চিন্তা কৰিব আজিকালি মই মিটিঙত কওঁ যে বাচ্চা বেছি জন্ম নিদিব ঠিক আছে তেনে কিছুমানে ভাবে কিয় বা কৈছে যেতিয়া মই কোনোবা বাচ্চাক জন্ম দিওঁ বাচ্চাটোক শিক্ষিত কৰাৰ মোৰ দায়িত্ব এতিয়া ভগৱানে যি দিলে দিলে আল্লাহ যি দিলে দিলে হয় নহয় কিন্তু আগলৈ আমি এটা কথা চিন্তা কৰিব লাগিব যে আজি আমাৰ ইয়াত যিমান আইসকল আছে লৰাবিলাকো আছে মেট্ৰিক পাছ কৰে কলেজত এডমিশন নহয় দেউতাক মাকে কলেজত এডমিশন দিব নোৱাৰে কিয় দিব নোৱাৰে
15,000 লাগে এডমিশন ফিজ আহা যোৱা কৰোতে ঘৰৰ পৰা মাহত 1,000-1,500 খৰচ লাগে কিতাপ কিনোতে 2-3,000 টকা লাগে 25,000 টকা লাগে বছৰত এটা ল'ৰা বা এটা ছোৱালীক পঢ়াওতে কি কৰিব দেউতাক মাকে ইমান টকাটো নাথাকে গতিকে ছোৱালীজনী মেট্ৰিক পাছ কৰিলে ভাল ল'ৰা এটা চাই থাকে ল'ৰাটো পালে বিয়াটো পাতি দিয়ে হয় না নহয় ইয়াত ভাল ল'ৰা আছে না নাই ঐ আছ ৰেডি আছ বিয়া পাতিবৰ কাৰণে এতিয়া আমাৰ কথা হল যে ছোৱালীজনীক যদি মেট্ৰিকত বিয়া নিদি তাইক যদি আমি পঢ়ুৱাও চাকৰিৰ কাৰণেও আজিকালি টকা দিব নালাগে হেবিলাক দিনটো পাৰ হৈ গল দালাল বোলা বস্তুটো নিমিখতে নাইকিয়া হৈ গল যত যত আছে ইহঁতক মই খুন্দা খুন্দি কৰি আৰু খতম কৰি দিম সুবিধা বহুত কলেজো হৈছে এতিয়া গহপুৰত ইউনিভাৰ্সিটি হ'ব বিশ্বনাথত মেডিকেল কলেজৰ লগত বিএসসি নাৰ্সিং কলেজো হ'ব পঢ়িবৰ কাৰণে ছোৱালী পঢ়িব লাগিব সেই কাৰণে এইবাৰ মই কি কৰিছো যে ল'ৰাটো দেউতাক মাকে পঢ়াওক আৰু ছোৱালীজনীক মামাই পঢ়াওক হ'ব তাৰ মানে ছোৱালীজনী আৰু ল'ৰা দুইটাৰে এডমিশন ফিজ ফ্ৰী ছোৱালীজনীক মেট্ৰিক পাছ কৰি কলেজত এডমিশন দিলে এডমিশন লোৱাৰ লগে লগে তাইৰ বেংক একাউণ্টত মই 10,000 টকা সোমাই দিম ফাৰ্স্ট ইয়াৰ পাছ কৰিলে সেকেন্ড ইয়াৰ পালে আৰু 10,000 ডিগ্ৰী ফার্স্ট ইয়ার পালে 12,500 সেকেন্ড ইয়ার 12,500 থার্ড ইয়ার 12,500 আর ইউনিভার্সিটিত গলে 25,000 টকা কই 2 বছর পাব আজি আপোনালোকে চিন্তা কৰক যে মোদীজিয়ে আমাক চাউল দিছে উজ্জ্বলা গেছ দিছে জল জীবন মিশনৰ পানী দিছে কৃষক সন্মান নিধিত 2,000 টকা কৈ বেংক একাউণ্টত দিছে লাইটৰ কানেকশন দিছে বাগানৰ মজদুৰি 135 টকাৰ পৰা 252 টকা হৈছে গাঁৱত ৰাস্তা হৈছে বাগিচাৰ লাইনত ৰাস্তা হৈছে আজি ঢেকিয়াজুলিটো মেডিকেল কলেজ বিশ্বনাথতো মেডিকেল কলেজ লখিমপুৰতো মেডিকেল কলেজ ধেমাজিতো মেডিকেল কলেজ উত্তৰ অসম জিলিকি উঠিছে আজি তাৰ লগত ৰাজ্য চৰকাৰে চৰকাৰী চাকৰি দিছে যুৱকসকলক লোন দিছে মহিলাক অৰুণোদয় দিছে লাখপতি বাইদেউ আৰু এতিয়া আমি কি লৈছো যে যিমান ছোৱালী হ'ব ছোৱালীসকলৰ পঢ়াৰ দায়িত্ব কোনে লৈছে মামাই লৈছে ইমান বিলাক কাম আগত কোনে কৰিছিল কোনেও কল্পনাও কৰিব পৰা নাছিল নামঘৰত অনুদান ভাওনা পাতিলেও অনুদান বিহু পাতিলেও অনুদান দুৰ্গা পূজা পাতিলেও অনুদান আগত আছিল ইনকলাব মুৰ্দাবাদ আন্দোলন এতিয়া আন্দোলন হল অমৃত বৃক্ষ আন্দোলন খেল মহাসংগ্ৰাম সাংস্কৃতিক মহাৰণ কলেজত ল'ৰা ছোৱালী যাব ডক্টৰ ইঞ্জিনিয়াৰ হ'ব ল'ৰা ছোৱালী খেলিব লভলীনা হিমা দাস হ'ব সাংস্কৃতিক মহাৰণ আমাৰ ল'ৰা ছোৱালী জুবিন গাৰ্গ পাপন অংগৰাগ মহন্ত হ'ব আজি আমি অসমখন পৰিৱৰ্তন কৰিলো আজি আগৰ অসম নাই 3 বছৰ আগতে মানুহে কা আন্দোলন কৰিলে তেতিয়া মই বিশ্বনাথত কৈছিলো যে এইবিলাক আন্দোলন মিছা আন্দোলন অসমত কোনো নাহে কি কৈছিল 2 কোটি মানুহ আহিব
2 কোটি মানুহ ক'ৰ পৰা আহিলে এজনতো নাই আহা কোনবা নতুন মানুহ আহিছে নেকি এছাম মানুহ আছে যোনে অসমখনক অগ্নিগৰ্ভা কৰি ৰাখিব খোজে নিজৰ ল'ৰা ছোৱালীক ইংৰাজী স্কুলত পঢ়ায় আৰু মোৰ ল'ৰা ছোৱালী চৰকাৰী স্কুলত পঢ়িব লাগিব ভাল হওক বেয়া হওক মডেল স্কুল পাতিলে বেয়া পায় চাহ বাগিচাত স্কুল পাতিলে বেয়া পায় আজি বিশ্বনাথৰ বাগানে বাগানে আমি হাই স্কুল পাতিছো এতিয়া সেই হাই স্কুলত 11 আৰু 12 আমি খুলিম আমি কাৰো কথা নুশুনো অসমক আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যত আমি পৰিণত কৰিম সেইকাৰণে মোক কোনবাই কয় এই হিমন্ত বিশ্ব শৰ্মাই কাৰো কথা নুশুনে মই বেলেগৰ কথা নুশুনো মই অকল অসমৰ মানুহৰ কথা শুনিম মই বেলেগ কথা কাৰো কথা নুশুনো অসমৰ মানুহে কি বিচাৰিছে টকা নিদিয়াকৈ চাকৰি বিচাৰিছে হয় নে নহয় অসমৰ মানুহে কি বিচাৰিছে অৰুণোদয় বিচাৰিছে হয় নে নহয় অসমৰ মানুহে কি বিচাৰিছে মই গম পাওঁ আন্দোলনটোতো বিচৰা নাই কোনেও আগতে আমাৰ বহাগ বিহু হৈছিল গুলি বাৰুদৰ মাতত কাৰ মাকৰ কেতিয়া বুকু খুদা হয় ঠিক নাই এই উত্তৰ অসমতে আজি বোলে এনডিএফবি ওলাল কালি বোলে আলফা ওলাল মানুহে বিহুৰ দিনাখনো শান্তিত বিহু পাতিব নোৱাৰিছিল আজি মোৰ অসমত আজি আপোনালোকৰ অসমত গুলি বাৰুদৰ শব্দত বিহু নহয় কুলি কেতেকীৰ মিঠা মাতত অসমত এতিয়া বিহু হয় আৰু মাজ নিশালৈকে হয় ছোৱালীজনীও যাব পাৰে বিহুত জানে কোনবাই গাত হাত দিলে মামাই জপিয়াই পৰিব হয় নে নহয় ড্ৰাগছৰ বেপাৰ কৰা বিলাকে জানে যে কাৰ পাল্লাত পৰিছো মৰিম কেতিয়াবা আৰু গড়ৰ চোৰাং চিকাৰী বিলাকো এতিয়া ক'ত পলাল হিচাপ নাই বোলে ৰকিবুল হুছেইন এতিয়া মন্ত্ৰী নহয় ইয়াতে গড়ৰ চোৰাং চিকাৰীৰো ৰক্ষা নাই শ্ৰদ্ধাৰ ৰাইজ এইখন অসম আমাক লাগে কুলি কেতেকীৰ মাতত বিহু হ'ব ল'ৰা ছোৱালী কলেজত যাব শিক্ষিত হ'ব গাঁৱত হস্পিটাল হ'ব পকী ৰাস্তা হ'ব বসুন্ধৰা আঁচনিত মাটি পাম মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পাম ধানৰ মূল্য 2200 টকা পাম সৰিয়হৰ মূল্য 5,500 টকা পাম এইখন অসম আমি বিচাৰিছো আৰু এইখন অসমে মোদীৰ গ্যাৰেণ্টি মোদীজীয়ে গ্যাৰেণ্টি দিছে যে কুলি কেতেকীৰ মাতত বিহু হোৱা অসম এখন বিজেপিয়ে বনাব আৰু আজি আমি সেইখন অসম বিচাৰি পাইছো অৰুণোদয় লাখপতি বাইদেউ निजुत महीना 1.5 लाख सरकारी चाकरी ये मोदी का गारंटी है साथों साथ मामा की वारंटी है मोदी का गारंटी मामा की वारंटी সকলোৱে মোদীজীক ভোট দিম পিছৰ ফালে মোদীজীক ভোট দিম এইফালে দিম सब रेडी तेतियाले मोर लगत एकेलगे कब भारत माता की